শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলিত ছাত্ৰক প্ৰহাৰ কৰি হত্যা কৰা গোচৰত শিক্ষকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে বৰছলা আৰক্ষীয়ে। উত্থাপিত অভিযোগ অনুসৰি যোৱা 18 জানুৱাৰী 2025 তাৰিখে শিক্ষকগৰাকীয়ে চিৰাজুলিত নিজ বিদ্যালয়ৰে এগৰাকী ছাত্ৰক প্ৰহাৰ কৰিছিল। ইপিনে যোৱা 23 জানুৱাৰী তাৰিখে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত ছাত্ৰগৰাকীৰ মৃত্যু হৈছিল। শিক্ষকৰ প্ৰহাৰৰ ফলতে ছাত্ৰগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ইয়াৰ পিছতে শিক্ষকগৰাকী গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল সংগঠনে চিৰাজুলিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ইয়াৰ পিছতে ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া তথা দণ্ডাধীশ নয়ন পাঠক, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাস আৰু বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁই ঘটনাস্থলীত উপস্থিত হৈ নিৰপেক্ষ তদন্তৰ আশ্বাস দিছিল। সেইমৰ্মে বৰছলা আৰক্ষীয়ে ঢেকিয়াজুলি আৰক্ষীৰ সহযোগত শিক্ষকগৰাকীক জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছিল। অৱশেষত বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁয়ে ঢেকিয়াজুলি আৰক্ষীৰ সহযোগত 22/2025 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰ ছেকশ্যন 103 ছাত্ৰক হত্যাৰ গোচৰত শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।